Hello everyone, welcome to Udgion Academy. Last class যেনেকৈ আমি কনসেপ্ট বিল্ডিঙৰ যোনটো প্ৰিএম্বুলৰ এটা ক্লাছ কৰিছিলোঁ তাত আমি মই মেনশ্যন কৰিছিলোঁ যে আমি MCQ এনেকৈ সলভ কৰিম। আমি এটা ক্লাছ আনিছোঁ য'ত 10টা টপ 10 MCQ আমি সলভ কৰিম আৰু সেই সলভ কৰি নিজেও তোমালোকে পৰীক্ষা কৰিব পাৰিবা কিমান মাৰ্কছ আহিছে আৰু কমেণ্টত নিশ্চয় জনাব পাৰিবা। আৰু লেটছ ষ্টাৰ্ট। Which among the following word is mentioned in the original preamble of the constitutions? Options are secular, socialist, sovereign, integrity. Sorry. এতিয়া প্ৰিএম্বুলত যেতিয়া মই পঢ়াইছিলোঁ তাত এটা এমেণ্ডমেণ্টৰ কথা মই মেনশ্যন কৰিছিলোঁ, নিশ্চয় মনত আছে তোমালোকৰ। এমেণ্ডমেণ্টটো আছিলে কি? এমেণ্ডমেণ্টটো আছিলে 42nd Amendment Act. 42nd Amendment Act. 42nd Amendment Act আমি কথা কৈছিলোঁ আৰু তাত দুটামান শব্দ এড হোৱাৰ কথা মই উল্লেখ কৰিছিলোঁ, নিশ্চয় মনত আছে দুটামান শব্দ এড হোৱাৰ। সেই শব্দকেইটা কি কি আছিলে? শব্দকেইটা আছিলে secular, socialist, and আছিলে integrity. কি আছিলে ইয়াতে লিখি দিছোঁ, integrity. এই তিনিটা ৱৰ্ড আছিলে। এতিয়া ইয়াত আমি অপশ্যনত দেখিব পাইছোঁ তিনিটা ৱৰ্ড, সেকুলাৰ, ছ'চিয়েলিষ্ট এণ্ড ইণ্টিগ্ৰিটি। তো ইয়াত সুধিছে কি হুইচ এমং দ্য ফলোয়িং ৱৰ্ড ইজ নট মেনশ্যন ইন দ্য অৰিজিনেল প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যনছ। তো এনচাৰ কি হ'ব? এনচাৰ হ'ব sovereign. Answer will be sovereign. That's it. Let's go to the second questions. কিবা কনফিউজ থাকিলে জনাব। এটা সেকেন্ড কোয়েশ্চন হচ্ছে হুইচ অফ দ্য ফলোয়িং ইজ নট ইনক্লুডেড ইন দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। যেতিয়া পঢ়াইছোঁ তেতিয়া মই কিছুমান ৱৰ্ড তোমালোকক মেনশ্যন কৰি তাৰ ডেছক্ৰাইব কৰি দিছিলোঁ যে কোনটো ৱৰ্ডে কি বুজায়, সেইটো নিশ্চয় মনত আছে তোমালোকৰ। তো ফাৰ্ষ্টতে sovereign অপশ্যন দিছে sovereign, justice, fraternity and federalism. তিনিটা ৱৰ্ড sovereign, justice, fraternity, এই তিনিটা ৱৰ্ডৰ বিষয়ে মই বুজাইছোঁ অলৰেডি। এতিয়া থাকিলে লাষ্টত federalism। এনচাৰটো হ'ব কি? federalism. তো এনচাৰটো হ'ব ফেডাৰেলিজম। চ' ফেডাৰেলিজম মানে কি বুজে জানানে? ফেডাৰেলিজম বুলি ক'লে ডিভিজন of powers আৰু between কাৰ মাজত? between state and center. কিছুমান এনেকুৱা পাৱাৰ আছে য'ত ডিভিজন হয়, ষ্টেটৰ পাৱাৰ থাকে আৰু চেণ্টাৰৰ পাৱাৰ থাকে, যোনটো ডিভিজন কৰি লয় পাৱাৰবিলাক, যে এইটো যদি ষ্টেটৰ পাৱাৰ আছে লাইক ফৰেষ্ট সেইবিলাকৰ ক্ষেত্ৰত ষ্টেটৰ পাৱাৰ থাকে, তেনেদৰে জি এছ টি বা টেক্সৰ ক্ষেত্ৰত থাকে সদায় চেণ্টাৰৰ পাৱাৰ। তো সেই পাৱাৰটো যেতিয়া ডিভাইড কৰি লয় যোনটো এক্সিকিউটিভ বডিবিলাকে, যেনে বিধানসভা আৰু বিধানসভা আৰু আমাৰ লোকসভাই, তেতিয়া সেইটোক আমি ফেডাৰেলিজম বুলি কওঁ। সেইটো হৈছে ফেডাৰেলিজম। Let's go to third questions. Which of the following is inserted in the preamble by the 42nd Amendment Act of 1976? এইটোতো এতিয়া মই অলৰেডি কৈ আহিছোঁ যে 42nd এমেণ্ডমেণ্টত আমি কি কি এড কৰিছিলোঁ, কি কি এড কৰা নাই, সেইটো কথা কৈ আহিছোঁ। গতিকে এইটো বহুত ইজিয়ে হ'ব তোমালোকৰ কাৰণে কুৱেশ্যনছ। অপশ্যনছ আৰ sovereign, secular, তাৰপিছত বি নম্বৰ দিয়া হৈছে sovereign, socialist, আৰু চিত দিয়া হৈছে secular, socialist, আৰু ডিত দিয়া হৈছে ৰিপাব্লিক এণ্ড ডেম'ক্ৰেটিক।
এতিয়া শুদ্ধ উত্তৰটো জানাই তোমালোকে পোষ্ট কৰা যোন তোমালোকে ভিডিঅ'টো আৰু ভিডিঅ'টো পোষ্ট কৰি নিজে ভাবা যে কি হয় ইয়াৰ সঠিক উত্তৰ হ'ব সেকুলাৰ এণ্ড ছ'চিয়েলিষ্ট ডেটছ ইট 3 নম্বৰটো ইমান এক্সপ্লেইন কৰিবলগীয়া কাৰণ নাই কাৰণ অলৰেডি এইবিলাক ৱৰ্ড বুজোৱাই হৈছে লেটছ গো টু 4th নম্বৰ কুৱেশ্যনছ হুইচ এমং দ্য ফলোয়িং ইজ নট ৰিটেন ইন দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যনছ কি বুলি কৈছে হুইচ এমং দ্য ফলোয়িংটো নাইন হৈ থাকিলে আইটো চাই লওঁ ফলোয়িং ইজ নট ৰিটেন ইন দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যনছ ইয়াত অপশ্যন দিছে সভাৰেইন ছ'চিয়েলিষ্ট সেকুলাৰ এণ্ড কমিউনিষ্ট অপশ্যনছ কি আছে সভাৰেইন আছে সাৰ্বভৌমত্ব ছ'চিয়েলিষ্ট সমাজতত্ব সেকুলাৰ ধৰ্মনিৰপেক্ষ আৰু কমিউনিষ্ট এতিয়া শুদ্ধ উত্তৰটো এইটো জানিবলগীয়া কথা আমি সভাৰেইনৰ বিষয়ে কিমানবাৰ পঢ়িছোঁ ছ'চিয়েলিষ্টৰ বিষয়ে পঢ়িছোঁ সেকুলাৰ বিষয়ে পঢ়িছোঁ তে কমিউনিষ্ট শুদ্ধ উত্তৰটো হ'ব কমিউনিষ্ট এইবিলাকে কুৱেশ্যন আহিব বেলেগ কিছুমান ৱৰ্ড দি দিব আৰু তাৰ ভিতৰত যোনবিলাক মেনশ্যন থকা ভিতৰত যদি জানা তেনে মেনশ্যন থকাটো এনেও গম পাবা লেটছ গো টু 5th নম্বৰ কুৱেশ্যন একচুৱেলি চৰি The preamble to the Indian Constitution was inspired by the preamble of the Constitutions of the preambleখনটো কৰবাৰ পৰা ইনস্পায়াৰ হ'ব লাগিব কাৰণ preamble যেতিয়া আমাৰ কনষ্টিটিউশ্যনবিলাক বনাই আছিলে কনষ্টিটিউশ্যন যেতিয়া আমাৰ মেট আপ হৈ আছিলে বি.আৰ. আম্বেদকাৰৰ পৰা আদি কৰি এটা 5th নম্বৰ কুৱেশ্যনটো হ'ব the preamble to the Indian Constitutions was inspired by the preamble of the Constitutions of মানে কোনখন প্ৰিএম্বলখনটো এইটো এতিয়া কি হ'ব প্ৰিএম্বলখন আমি যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন মেড আপ হৈ আছিলে লাইক বি.আৰ. আম্বেদকাৰ পাৰ্চন লাইক বি.আৰ. আম্বেদকাৰ যেতিয়া বনাই আছিলে প্ৰিএম্বলটো যে এড কৰিব লাগে বুলি ক'ৰ পৰা ইনস্পায়াৰ্ড হয় অবভিয়াছলি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি হয় ইণ্ডিয়ান কনষ্টিটিউশ্যন গোটেই পৃথিৱীৰ যিমান কনষ্টিটিউশ্যন আছে সেই কনষ্টিটিউশ্যনবিলাক যেতিয়া মাৰ্জড হৈ মেলি ভাল য'ৰ লাইক ফাণ্ডামেণ্টেল ডিউটিছ আনিলে ক'ৰবাৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ আনিলে ক'ৰবাৰ পৰা তাৰপিছত তেনেকৈ আনিলে কনষ্টিটিউশ্যনেল জুডিচিয়াৰীৰ পৰা আনিলে ক'ৰবাৰ প্ৰচিডেণ্টটো ক'ৰবাৰ পৰা আনিছে তেনেকৈ প্ৰিএম্বলখনতো ক'ৰবাৰ পৰা আনিব লাগিব এতিয়া প্ৰিএম্বলখন ক'ৰ পৰা আনিছে সেই কাণ্ট্ৰিখন সেইটো মনত ৰখা এইটো ইম্পৰ্টেণ্ট কাৰণ এইবিলাক কুৱেশ্যন বহুত কুৱেশ্যন এইবিলাক কুৱেশ্যন আহেই তো সেই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব অপশ্যনত আছে জাৰ্মানী জাপান UK এণ্ড USA শুদ্ধ উত্তৰটো হ'ব USA ইউএছৰ পৰা বহুত বস্তু অনা হৈছে আৰু তাৰ ভিতৰত এখন প্ৰিএম্বলো হয় প্ৰিএম্বল যোনটো তাৰ পৰা ইনস্পায়াৰ্ড হৈ আনিছিলে এতিয়া 6 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ নট মেনশ্যন ইন দ্য প্ৰিএম্বল প্ৰিএম্বলখনত বহুত বস্তু মেনশ্যন আছে বহুত ৱৰ্ড মেনশ্যন আছে বহুত ৱৰ্ড মেনশ্যন নাই ইজি হয় বস্তুটো এবাৰ তোমালোকে জাষ্ট প্ৰিএম্বলখন যেতিয়া এটা লিখি মেলি সেই প্ৰিএম্বলখনত জাষ্ট এনেকৈ দিলা জাষ্টিছ বুলি থাকিব জাষ্টিছত ইকনমিক জাষ্টিছ এডুকেশ্যনেল জাষ্টিছ বা পলিটিকেল জাষ্টিছ সেনেকৈ বুলি থাকিব তাত ইকনমিক পলিটিকেল এডুকেশ্যন তেনেকৈ বা ইকুৱেলিটি লিখিবা কি ইকুৱেলিটি আছে লিবাৰ্টি আছে সেই যেতিয়া সেনেকৈ লিখি ল'বা এই ৱৰ্ডকেইটা আৰামছে মনত ৰাখি যাব তোমালোকৰ আকৌ মানে এক্সট্ৰাকৈ মুখস্থ কৰিব লাগে বুলি কোনো কথা নাই সেনেকৈ লিখিবা লিখি মেলি এবাৰমান চাই থ'বা হৈ যাব তো তেনেকৈ প্ৰিএম্বলখন মনত ৰাখিব পাৰি কোনকেইটা ৱৰ্ডকেইটা ইম্পৰ্টেণ্ট হয় ক'ত মেনশ্যন থকা ক'ত মেনশ্যন আছে মেনশ্যন নাই তো সেইটোৱে ইম্পৰ্টেণ্ট হয় আৰু জাষ্টিছ ইকুৱেলিটি লিবাৰ্টি এণ্ড প্ৰস্পাৰিটি জাষ্টিছৰ বিষয়ে জানাই ইকুৱেলিটিৰ বিষয়ে ইকুৱেল ট্ৰিটমেণ্টটো ইকুৱেল এভৰিৱান শ্বুড বি ইকুৱেল লাইক কোনোবাৰ যদি লৱাৰ কাষ্ট হাই কাষ্ট সিহঁতৰ এবিলিটি অনুসৰি সিহঁতক ইকুৱেল ট্ৰিটমেণ্ট কৰা ওমেন মেন চিলড্ৰেন সিহঁতক ইকুৱেল ট্ৰিটমেণ্ট কৰা সেইটো ইকুৱেলিটি সেইটো ইকুৱেলিটি বুজিছে আৰু লিবাৰ্টিটো হৈছে এইটো এবচেঞ্চ অফ প্ৰিভিলেজেছ যেতিয়া আমি আঁতৰাই মেলি লিবাৰ্টি দিয়াৰ লিবাৰ্টি ইজ অলছ' লাইক টাইপ অফ ইকুৱেলিটি তো প্ৰস্পাৰিটি হৈছে এইটো মানে তোমাৰ প্ৰিভিলেজটোৰ পৰা আঁতৰাই মেলি ছাকচেছ হ'বলৈ মানে কোনোবা যদি কাৰোবাক যদি প্ৰিভিলেজ দিয়া হয়
কিবা দিয়া হয় সেইটোৱে প্ৰস্পাৰিটি বুলি কয় চ' ইয়াত আমি কোনটো মেনশ্যন নাই বুলি সুধিছে চ' মেনশ্যনড হ'ব শুদ্ধ উত্তৰ হ'ব prosperity. Let's go to 7 number questions. What kind of socialism does the Indian Constitution promote? What kind of socialism does the Indian Constitution promote? Indian Constitution কেনেকুৱা ধৰণৰ মানে socialism promote কৰে অপশনছ হ'ব state socialism ৰাজ্যিক socialism বা ধৰ্ম সমাজতত্ত্ব কমিউনিষ্টিক socialisms democratic socialisms আৰু capitalistic socialism গতিকে আমি জানিবই লাগিব কাৰণ ষ্টেট কমিউনিজম বুলি কোনো বস্তু নাই কমিউনিষ্টিক কমিউনিজম ইমান এনেকুৱা এটা বস্তু কেতিয়া ছ'চিয়েলিজমে ছাপোৰ্ট নকৰে কেপিটেলিষ্ট ছ'চিয়েলিজমৰ কথা আৰু কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে আমাৰ ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি অবভিয়াছলি তাত ডেমক্ৰেটিক ছ'চিয়েলিজমে ফ'ল' কৰিব এইটো বস্তুটো আমি চালেই অলপ মূৰত লৈ গ'লে এনেকুৱা কুৱেশ্যন নাহে কাৰণ এনেকুৱা কুৱেশ্যন আহিব তোমাৰ প্ৰেজেঞ্চ অফ মাইণ্ড চাবলৈ যে প্ৰেজেঞ্চ অফ মাইণ্ড আছে নে নাই কাৰণ অবভিয়াছলি তোমালোকে যেতিয়া এটা ছাৰ্ভিচত যাবা ছাৰ্ভিচত তোমাৰ প্ৰেজেঞ্চ অফ মাইণ্ড বেছি ইম্পৰ্টেণ্ট হ'ব মোৰ দেন নলেজটো আমাক এইটো কাৰণেই লাগে যাতে আমাৰ প্ৰেজেঞ্চ অফ মাইণ্ড আমি তাত ইউজ কৰিব পাৰোঁ আৰু নলেজে সেই বস্তুটোৱেই দিয়ে আৰু এই চিলেবাছটোৰ কাৰণ সেইটোৱেই এতিয়া লেটছ গ' টু 8 নম্বৰ কুৱেশ্যনছ What is referred as the identity card of the Constitution? Identity card of the Constitution বুলি কাক ৰেফাৰ কৰা হয় বা কাক জনা যায় কাক জনাব বিচাৰে সেনেকুৱা ধৰণে বুজায় তো অপশ্যনছ এ হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি বি ফাণ্ডামেণ্টেল ৰাইটছ চি প্ৰিএম্বল ডি ফাণ্ডামেণ্টেল ডিউটিজ তো ফাণ্ডামেণ্টেল ডিউটিজ হ'বনে প্ৰিএম্বল হ'বনে ফাণ্ডামেণ্টেল ৰাইটছ হ'বনে DPSP অবভিয়াছলি এইটো বহুত ইজি বস্তু কাৰণ আমি এতিয়া প্ৰিএম্বুলৰ কথাই ডিছকাছ কৰি আছোঁ যিহেতু তো প্ৰিএম্বুলেই হ'ব ইয়াৰ এনচাৰ বাট এইকেইটা জনাটো প্ৰয়োজন কি হয় আমি সেই বিষয়ে বাৰু অবভিয়াছলি আমি ক্লাছ কৰিম যে নেক্সট মোৰ টপিকটো হ'ব ফাণ্ডামেণ্টেল ৰাইটছ তো তেতিয়াই মই তাত সকলো বিষয়ে চব ভালদৰে এইকেইটা টপিক এই চাৰিটা বস্তু বহুত ইম্পৰ্টেণ্ট টপিক মই কৈছোঁ যে 40% অফ ইণ্ডিয়ান পলিটি তো গোটেইকেইটা বিষয়ে গোটেইকেইটা ক'ত কি কেনেকৈ পোৱা মানে কেনেকৈ কি ক'ত কেনেকৈ এড কৰা হৈছিলে কি বস্তু হয় সকলোৰ বিষয়ে পঢ়াম সেইকেইটা চ' তেতিয়ালৈ এৰি দিছোঁ লেটছ গ' টু নেক্সট 9 নম্বৰ কুৱেশ্যনছ Which Constitution Amendment Act added the word socialist, secular and integrity to the preamble? এইটো ইজি হয় কাৰণ সেইটো আমি পঢ়িছোৱেই এতিয়া আৰু মই প্ৰিএম্বুলৰ ক্ষেত্ৰত কোনটো এটাই অকল এমেণ্ডমেণ্ট ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ আৰু একো প্ৰিএম্বুল বুলি কোৱাৰ লগে লগে একো এমেণ্ডমেণ্ট মনত ৰাখিব নালাগে এটাই বস্তু মনত ৰাখিব লাগে কি আছিলে এইটো সকলোৱে জনাব কমেণ্টত শুদ্ধ উত্তৰটো হ'ল 42nd Amendment Act 42nd Amendment Actত ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড মেনশ্যন মানে এডেড কৰা হৈছিলে এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আমি এতিয়া গৈ আছোঁ What is the meaning of the sovereign in the context of Indian Constitution? মই এইটো অকল sovereignটোৱে এড কৰিলোঁ ডেমক্ৰেটিকৰ বিষয়ে আহিব পাৰে ছ'চিয়েলিষ্টৰ বিষয়ে আহিব পাৰে ছেকুলাৰিজমৰ বিষয়ে আহিব পাৰে মই জাষ্ট বুজাইছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো সেইকাৰণে বা জাষ্টিছৰ বিষয়েও আহিব পাৰে কি মানে কণ্টেক্সটত ইণ্ডিয়ান কনষ্টিটিউশ্যন ছভাৰেইন মিন কি বুজায় ডেমক্ৰেটিক মিনছ কি বুজায় কিবা মিনছ কি বুজায় সেই একেই টাইপৰ কুৱেশ্যন আহিব গোটেই ৱৰ্ডকেইটা সেইকাৰণে জনা প্ৰয়োজন আৰু অপশ্যনছ হ'ব ডমিনিয়ন আণ্ডাৰ ব্ৰিটিছ সেইটোতো কেতিয়াও সম্ভৱ নহয় ছভাৰেইন মিনছে তাৰ এগেইনষ্ট ছভাৰেইন আৰু ডমিনিয়ন অফ দ্য আণ্ডাৰ ব্ৰিটিছ ক্ৰাউন ৰুলৰ এগেইনষ্টটো অপজিট ৱৰ্ডটি হৈছে ছভাৰেইন তো ডমিনিয়ন অফ দ্য আণ্ডাৰ ব্ৰিটিছ মানে কি হ'ল ক্ৰাউন ৰুল মানে কি এজন কুইন থাকিব কুইনৰ আণ্ডাৰত আমি ডিচিশ্যন ল'ব লাগিব কোনো ডেমক্ৰেচি নাথাকিব সেইটো হৈছে ডমিনিয়ন আণ্ডাৰ ব্ৰিটিছ ছেকেণ্ড হৈছে ইণ্ডিপেণ্ডেণ্ট ষ্টেট তাৰপৰা ইণ্ডিপেণ্ডেণ্ট ষ্টেট হ'ব পাৰে হ'ব নিচিনা লাগিছে ইটছ লাইকলি নেক্সট মেম্বাৰ অফ G20 মেম্বাৰ অফ UNO এই দুটা ইৰিভেলেণ্ট হয় এই দুটা বস্তু বুলি ছভাৰেইনৰ কোনো অৰ্থ মানে এনেকুৱা ধৰণৰ একো কোনোবা মেম্বাৰ হ'ব পাৰিলে বা কিবা হ'বলৈ অবভিয়াছলি সেইটো এটা
আউটকাম হয় যে ছভাৰেন কাণ্ট্ৰিৰ কাৰণে মেম্বাৰ অফ G20 হ'ব পাৰিছে বা UN হ'ব পাৰিছে চ' সেইটো হৈছে ছভাৰেনৰ আউটকাম বাট যদি পাৰফেক্ট এনচাৰটোৰ কথা ক'বলৈ যাওঁ আমি এনচাৰটো হ'ব ইণ্ডিপেণ্ডেণ্ট নিজৰ ডিউটি যোনে হু কেন আকৌ কৈ দিছোঁ মই কি হয় ছভাৰেনটোৰ হু কেন take who can take decision independently আৰু তাত কোনো ইণ্টাৰনেল বা ইণ্টাৰনেশ্যনেলি কোনো মানে হেৰি নাথাকিব লাইক প্ৰেছাৰ নাথাকিব চৰি ডিচিশ্যনছ ইণ্টাৰনেশ্যনেলি বা ইণ্টাৰনেলি কোনো মানে প্ৰেছাৰ নাথাকিব তুমি যে G20 তোমাৰ মেম্বাৰ হ'ব লাগিবই বা ইউএনত মেম্বাৰ হ'ব লাগিবই বা ইণ্ডিয়া যদি এতিয়া আমাৰ চাৰ্ক বুলি এটা হেৰি আছে সংগঠন আছে য'ত পাকিস্তানৰ মেম্বাৰ হয় তো ইণ্ডিয়াই বিকজ ইণ্ডিয়াৰ যোনটো আমাৰ পলিচি কি হয় আইচলেট পাকিস্তান চ' আমি যেতিয়া বা সেইকাৰণে সেই যোনটো চাৰ্ক ছামিটটোতে আমাৰ ইণ্ডিয়াই জইন নকৰাৰ সিদ্ধান্ত ল'লে আৰু সেইকাৰণে কাৰণ আমাৰ আইচলেট যেতিয়া পাকিস্তানক আমি যেতিয়া একাঘৰীয়া আইচলেট মানে এঘৰীয়া কৰি দিয়াৰ আমাৰ যোনটো পলিচি চ' যেতিয়া আমি চাৰ্কত যোগ নকৰিম তেতিয়া ইণ্ডিয়াই সেই পলিচিত মানে ছাকচেছফুল হ'ব চ' সেইটো ডিচিশ্যন কেনেকৈ ল'ব পাৰিছে সেইটো কাৰোবাৰ বা ৰাছিয়াৰ লগত আমাৰ ইমান এটা ভাল সম্পৰ্ক আছে কিন্তু ৰাছিয়াই আমাক প্ৰেছাৰ কৰিব পৰা নাই বা ইউনাইটেড ষ্টেটে মানে আমাক প্ৰেছাৰ কৰিব পৰা নাই যে ইয়াত কিয় মানে নল'বা জইন কিয় নকৰিবা চ' সেইটো হৈছে ছভাৰেন সেইটো আউটকাম হয় ছভাৰেনৰ সেইটো ছভাৰেন কাণ্ট্ৰি তেনেকুৱা হয় লাইক ইণ্ডিয়া ইজ এ ছভাৰেন কাণ্ট্ৰি থেংক ইউ ছ' মাছ এভৰিৱান প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৰু এনেকুৱাই ভিডিঅ' আগলৈ পাই থাকিব আপোনালোকে আৰু নেক্সট মই ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত এটা কনচেপ্ট বিল্ডিঙৰ এটা ভিডিঅ' আনিম আৰু চাই থাকিব কিপ ছাপৰ্টিং থেংক ইউ ছ' মাছ